Hi everyone, এয়া মই আজি ৰোজাৰ তৃতীয় ৰোজা খিচিৰি বনাব ওলাইছোঁ। মাংসখিনি ভুনি ল'লোঁ, মানে চিটি মাৰি লৈ সিজাই লৈছোঁ। এতিয়া মই এইখিনি দি দিম। ইয়াতে মই দিছোঁ জহা চাউল, মুগৰ দাইল, লগতে বন্ধাকবি। ইয়াতে নিমখ দিছোঁ, বাকী মছলাবিলাক মাংসত দি দিছিলোঁ। যিমান আদা নহৰুৰ পেষ্ট গোটেই দি দিছোঁ। এইডাল কোনে কোনে চিনি পায়, মই গছডাল দেখাম আপোনালোকক। ভিডিঅ'টোতে মই দেখাম বাৰু। এডাল দিলে গোন্ধটো জহা জহা বেছি গোন্ধ ওলায় জহা চাউলত। এই পাতখিনি দিলে ধুনীয়া গোন্ধ ওলাব। লগতে কেইটামান মটৰো দি দিওঁ। এয়া এইখিনি পাতো দি দিছোঁ। তেজপাত নিদিলেও হৈ যাব, একদম জহা গোন্ধ ওলাব এইটো পাতত। এয়া পানী দি দিলোঁ খিচিৰিখিনিত। অকণমান পাতল খিচিৰি বনাই আছোঁ মই। এয়া এই পাতটো যে আছে গাইজ, বিৰাট ধুনীয়া। মই গছডাল দেখাই দিম আপোনালোকক, চিনি পাইনে কমেণ্ট কৰি ক'বাচোন। এতিয়া দমত দি মই 2টা চিটি মাৰি দিম। এটা মাৰিলেও হৈ যাব, চাই লওঁ। এই গছডাল পোলাত দিলে ভাল লাগে খাই, দেখিছেনে গাইজ? পোলাত মই এই খিচিৰিত দি দিছোঁ এইটো এয়া পাত। খিচিৰিখিনি বনোৱা হৈ গ'ল গাইজ। এয়া খিচিৰি ৰেডি হৈ গ'ল। কেনেকুৱা পালে জনাবাচোন খিচিৰিটো মোৰ। Thank you guys. Bye bye.